আমাৰ ল'ৰা ছোৱালী স্কুলত পাঠদান কৰি আছে। আমি ল'ৰা ছোৱালীৰ আগত এনি টাইম ঘৰত গ'লে সুধি থাকোঁ যে তোমালোকৰ খোৱা লোৱা কেনেকৈ দিলে, কেনেকৈ পঢ়ালে, কেনেকৈ শিক্ষাদান কৰিলে। কিন্তু ল'ৰা ছোৱালীকেইটা আমাৰ ঘৰত যাই যিখিনি কথা কয়, হেড বাইদেউজনী বেছিকৈ দেৰিকৈ আহে। আৰু এটা ডিজিও বাইদেউ, সি মোটামুটি 1-1.5 বছৰমান নাহিলে। তাৰ পৰিৱৰ্তে আমি কিছুমান কথা সুধিলোঁ, তেওঁ বোলে ছুটীত আছে। এতিয়া আমি চৰকাৰৰ তাত সেইটোও জানিব বিচাৰোঁ, এজন শিক্ষকে কিমান দিনৰ ছুটী পায় আৰু তাৰ পুৰুষি কিমান দিন চলিব পাৰে, এইখিনি আমি চৰকাৰৰ তাত আবেদন জনাইছোঁ। নেক্সট আমাৰ স্কুলত খোৱা লোৱা 12 মাহৰ ভিতৰত মোটামুটি ধৰি লওক এভাৰেজত যায় 3 মাহমান হয়। আৰু কিছুমান টাইমত ল'ৰা ছোৱালীক যদি চাউল বিতৰণ কৰে, কিৰি লগা পোক লগা চাউলখিনিহে আমাক বিতৰণ কৰে, ভাল থাকোঁতে আমাক নিদিয়ে। আমাক চৰকাৰে কি কিৰি পৰা পোক লগা চাউলখিনি দিয়ে নেকি? এইখিনি আমি চৰকাৰৰ তাত আবেদন জনাইছোঁ। আমাক যদি দিয়ে, ল'ৰা ছোৱালীক যদি দিব ইচ্ছা আছে চৰকাৰে ভালখিনি দিব। আৰু শিক্ষকক এই কথাখিনি ভালকৈ চৰকাৰে বুজাই দিব যে ল'ৰা ছোৱালীক স্কুলত পাঠদান কৰাৰ কাৰণে দিছে, তাতে খেল ধেমালিৰ কাৰণে দিয়া নাই। চৰকাৰে খোৱাৰ কাৰণে খুৱাব লাগিব। যিখিনি চৰকাৰে দিছে আমি উপযুক্ত হিচাপে পাব লাগিব। এইখিনি বস্তু আমি নাপাওঁ। আমি সুধিব আহিলেও কাজিয়া ফেচাল হয়। হয়তো আজি ৰাতিপুৱাই এজন আমাৰ অভিভাৱকৰ লগত কাজিয়া হৈছে, আমি আহি শুনা পালোঁ। তেওঁ 10:30 অহাৰ পিছত সেই কথাখিনি কোৱাৰ পিছে পিছে তাক জনাই দিছে, তুমি এছপিৰ তাত যোৱা, ডিএছপিৰ তাত যোৱা, কাৰ তাত যোৱা, তুমি গৈ থাকা। সেইটোলৈ মোৰ অহা যোৱা নাই, মোৰ ঘৰত কাম আছে, কামবোৰ কৰিহে আহিব পাৰিম। গতিকে এইবিলাক কথাত এজন শিক্ষক, এজন হেডমাষ্টাৰৰ ওপৰত আমি কেনেকৈ নিৰ্ভৰ কৰিম? নিয়মমতে আহে না নিয়মমতে হেডমাষ্টাৰজনে 10:00-10:30 আহে, আৰু এজনতো নাহিলে 1 বছৰমান। পৰিচালনা সমিতি আছে, তেওঁলোকৰ কিবা ষ্টেপ নলয়? পৰিচালনা কমিটিৰ ভিতৰত আমি মেম্বাৰকেইটাক সুধিছোঁ, তেহঁতে বোলে একোৱেই নাজানে। ভাইচ প্ৰেচিডেণ্টক সুধিছোঁ, নাই আমাৰ প্ৰেচিডেণ্টে নামাতে, হেডমাষ্টাৰে নামাতে, আমি কিয় যাম? নাই, আমি কোনো মিটিং পোৱা নাই অভিভাৱক হিচাপে। তাৰপিছত হৈছে সেই SMCটো বদল কৰাৰ কাৰণে, সালসলনি কৰাৰ কাৰণে পাব্লিকে চৰকাৰে কিবা এটা নিয়ম দিছিল। সেই নিয়মত পাব্লিকে সালসলনি কৰিব। সেইটো আমাৰ এদিন মিটিং দিছিল, সেইদিনা কোনো সিদ্ধান্ত নহ'ল। সিদ্ধান্ত নোহোৱাৰ পিছত আমাৰ CRC ছাৰজনে, যাক এই স্কুল সম্পৰ্কে যাক অফিচাৰ বনাই দিয়ে, তেওঁ ক'লে নেক্সট মিটিং হ'ব। নেক্সট মিটিঙৰ তাৰিখখন দি আজিলৈকে সেই CRC ছাৰজনে উপস্থিত হোৱা নাই। আমি ফোন কৰাৰ পিছত কৈছে মিটিং হৈ গৈছে। কেনেকৈ মিটিং হ'ল? পুনৰাই মিটিং দিয়াৰ পিছত কেনেকৈ মিটিং হ'ল আমি নাজানাকৈ আমি শুনা পাই আছোঁ এইফালে কমিটি বোলে হৈ গ'ল। চৰকাৰৰ তাত আবেদন, আমি কমপ্লেইন যিখিনি দিব লাগে দিছোঁ, লাগিলে আৰু দিম, সেইটোলৈ আমাৰ আপত্তি নাই। আমাৰ এইখিনি ন্যায় বিচাৰ লাগে, সূক্ষ্ম বিচাৰ লাগে। আৰু অভিভাৱকে নাজানাকৈ কেনেকৈ প্ৰেচিডেণ্ট বনায় বা কমিটি বনায়, এইখিনি আমি আবেদন ৰাখিছোঁ চৰকাৰৰ তাত। এইখন স্কুল যিটো 660 নং জিগিৰপাম প্ৰাথমিক ছোৱালী বিদ্যালয়, এইখন স্কুলত মই আজি 10:00-10:30 মান আহিছোঁ। ল'ৰা ছোৱালী বাহিৰত খেল ধেমালি কৰি আছে। মই আহিছোঁ, আহি দেখোন এটা ছাৰো নাই, বাইদেউ নাই। মই ল'ৰা ছোৱালীক সুধিলোঁ কি হৈছে, তোমাৰ বাইদেউ ক'ত? কয় বাইদেউ অহা নাই। বাইদেউ অহা নাই, আজি তো 10:30 মান বাজি গৈছে, হেড বাইদেউজনী ক'ত? কয় সিও অহা নাই। মই তেতিয়া আৰু প্লানক ক'লোঁ যে গুচি যা, ঘৰত যা, মই চাম কি কৰে, বাইদেউ আজি কেইটাত আহে। প্লান কেইটামান গুচি গ'ল আৰু অলপকেইটা এতিয়া খেল ধেমালি কৰি আছিল। তাৰপিছত 10:30 মানত বাইদেউ আহিলে। বাইদেউ অহাৰ পিছত মই বাইদেউক সুধিলোঁ, বাইদেউ ইমান সময় ক'ত আছিলে? স্কুলত কেতিয়া আহিব? 9টাত আহিব লাগে না। কয় মই আহিব নোৱাৰিম, মই কাম কৰিও ঘৰত আছোঁ। এতিয়া আৰু জামত পৰিছিলোঁ। জাম ক'ত পৰিছিলে? কয় ৰাস্তাত জামত পৰিছিলোঁ। ৰাস্তাত জামততো ময়ো পৰিছিলোঁ, 5 মিনিটমান ৰাখে, তাৰ বেছি নাৰাখে। কয় মই সেইটো ক'ব নোৱাৰোঁ। কিয় ক'ব নোৱাৰে? মোৰ ইয়াতে ল'ৰা ছোৱালী আছে, ভাই ভণ্টি আছে, ইহঁতক পঢ়াব লাগে। কয় মই সেইটো নাজানো। কয় মোকতো তই দৰমহা দিয়া নাই, তই কিয় কবি? মই কিয় দৰমহা দিয়া নাই? মইতো দিছোঁ এইটো দৰমহা, চৰকাৰে ক'ৰ পৰা হ'লে? মোৰ ওচৰৰ পৰা লৈছে পইচা। আপুনি ইয়াতে ক্লাছ কৰিলে সময়মতে আহিব লাগিব। কয় মই নাহোঁ, তুই যি কৰিব পাৰা কৰা, DSPৰ ওচৰত যোৱা, তাৰপিছত তই য'তে যোৱা, সেইটো মই মানি নলওঁ, তই যি কৰিব পাৰা কৰা। মই আৰু তাৰ লগত হাল্লা বেছি নকৰিলোঁ। মই ক'লোঁ যে ইয়াতে যদি আহিব খোজে তেনেহ'লে 9টাত আহিব লাগিব, আৰু যদি নাহে তেনেহ'লে গুচি যাব, এতিয়াৰ পৰা গুচি যাওক। স্কুলত ডেইলি আহে নেকি? ডেইলি মানে মাজে সময়ে কামাই দিয়ে, কিন্তু ৰেগুলাৰ ডেইলি 9টাত নাহে, 10টাৰ পিছত আহে। 10টাৰ আগত এদিনো আহিব নোৱাৰে। বাইদেউজনীৰ নাম ফিৰোজা বেগম, হেড বাইদেউ।
বাকী টিচাৰ দুটাই আৰু 9টা 10-15 আহি পায় বা 9:30 আহি পায়, কিন্তু তাৰ মাজতে এটা বাইদেউ আছে, সেইটো আহিব নোৱাৰে, 2 বছৰমান ধৰি নাহে ইয়াতে। কিবা ছুটি লৈছে নেকি সেইটো মই নাজানো, কিন্তু বাইদেউৰ বদলি আৰু মোৰ ইয়াৰ যিটো প্ৰেচিডেণ্ট আছে, প্ৰেচিডেণ্টৰ ঘৈণীয়েকে ইয়াতে ক্লাছ কৰি দিয়ে। মই সেই ডিজেবল ক্লাছ কৰি আছো। বৰ্তমান কৰা নাই, বৰ্তমান মানে 2 মাহ মান ধৰি ডিজে বাইদেউ আহি আছে, কিন্তু যোৱাকালি 2 দিন মান ধৰি নাই। ডিজি কিবা বেগম কিবা আছে, কিন্তু মোৰ ইয়াতে যিবিলাক ল'ৰা ছোৱালী আছে সেইবিলাক কৈ থাকে যে ডিজি। তাৰ পৰিৱৰ্তে কোনে ক্লাছ কৰে? তাৰ পৰিৱৰ্তে ইয়াৰে যিটো প্ৰেচিডেণ্ট আছে, প্ৰেচিডেণ্টৰ ঘৈণীয়েকে ক্লাছ কৰি থাকে। কি কৈছে? পইচা পাতি দিয়ে নেকি? সেই ঘৈণীয়েকজনক কিবা এটা চেলাৰী দিয়ে, সি আহিব নোৱাৰে, 3-4 হাজাৰ মান দিয়ে। তাৰ পৰিৱৰ্তে টকা ৰাখি লৈছে। সেই টকা ৰাখি ক্লাছ কৰি আছে। বিদ্যালয়ত ক্লাছ পাতি কেনেকুৱা ধৰণৰ হয়? বিদ্যালয়ত ক্লাছ পাতি কেনেকুৱা হয়, 12টা 1টাত ছুটি দি দিয়ে, আৰু ইয়াতে খোৱা দোৱাটো ঠিক নাই। যদি খোৱা দোৱাৰ কাৰণে কৈ থাকো, কয় সেইটো কয় অমুক নাই তমুক নাই, আজি ঘূৰি যাব নাই, ইয়াতে ৰান্ধিবলৈ জেগা নাই, সেইকাৰণে আৰু খুৱাব নোৱাৰে। চাউল বিলাক ইয়াতে লাষ্ট এনেকুৱা নাই যে ইয়াতে 1 মাহ 2 মাহ পিছত খাবলৈ দিয়ে, 2-3 মান দিলে বা 1 সপ্তাহ দিলে আকৌ শেষ নাই, এনেকুৱা কৰি বছৰ আৰু 2 মাহ 3 মাহ খোৱা হয়।